ব্ৰিটেন গট টেলেণ্ট নামৰ অনুষ্ঠানটোৰ দ্বাৰা অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ যি পাৰদৰ্শিতা যি টেলেণ্ট সমগ্ৰ বিশ্বক দেখুৱালে সেই উপলক্ষে তেওঁক সন্মান জনাবৰ কাৰণে তেওঁক আশীৰ্বাদ দিবৰ কাৰণে আজি গুৱাহাটীৰ পৰা মই বোকাজানত আহি উপস্থিত হৈছোঁ তেখেতৰ বাসগৃহত আৰু তেখেতক লগ পাইছোঁ। অত্যন্ত ভাল লাগিছে যে এই 9 বছৰীয়া ছোৱালীজনীয়ে আজি অসমৰ নাম ভাৰতবৰ্ষৰ নাম ব্ৰিটেইনত গৈ আজি নাম উজ্বলাবলৈ যি প্ৰয়াস কৰিছে আৰু চেষ্টা কৰি তৃতীয় স্থান দখল কৰিছে। মই তেখেতক আশীৰ্বাদ দিছোঁ আমি আৰু তেওঁক যাতে উন্নতি পথত আগুৱাই যাব পাৰে তাৰ কাৰণে আশাৰে আজি তেওঁক আহি পেলাই আমি তেওঁক বাসগৃহত বোকাজানৰ বাসগৃহত আহি পেলাই তেওঁক আজি মই আশীৰ্বাদ দিছোঁ। সঁচাকৈ আপোনালোকে ভাবকচোন ইমান সৰু ছোৱালী এজনী এই 9 বছৰৰ ছোৱালী বহুতৰ 9 বছৰৰ ছোৱালীয়ে ঘৰৰ বাউণ্ডেৰীৰ বাহিৰত বহুতে দেখা নাই কিন্তু তাই এইখিনি কৰি দেউতাক মাককো মই বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু তেখেতৰ যি পেহীয়েক আছে জয়পুৰত থাকে বুলি কৈছে তেখেতকো মই বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু অসমবাসীক মই কৈছোঁ যে আগন্তুক দিনত আমাৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন জনাব লাগে। আগন্তুক যিবিলাক তেওঁ যোগদান কৰিব যিবিলাক অনুষ্ঠানত যি প্ৰতিযোগিতাবিলাকত যোগদান কৰিব যাতে আমি আগন্তুক দিনত আমাৰ ফালৰ পৰা নৈতিক সমৰ্থন আমি দিব পাৰোঁ আমি মৰেল ছাপৰ্ট তেওঁক দিব পাৰোঁ আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ আজি সাংবাদিক বন্ধুসকল আপোনালোকেও এই কণমান ছোৱালীজনী আগন্তুক দিনত যদি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আপোনালোকৰ ফালৰ পৰা সহায় সহযোগিতা আপোনালোকৰ উপদেশ আপোনালোকৰ এই বিষয়টোলৈ যিবিলাক আপোনালোকৰ জ্ঞান আছে সেই জ্ঞানখিনিও তেওঁলোকক দি যাতে তাই আৰু উন্নতি পথত আগুৱাই যাব পাৰে অসমখনৰ নাম ৰাখিব পাৰে আমাৰ ভাৰত ভূমিৰ নাম মনত ৰাখিব পাৰে দেশখনৰ নাম মনত ৰাখিব পাৰে পুনৰবাৰ তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ যাতে সদায় ভাল হৈ থাকে সদায় থাকে সুন্দৰভাৱে আৰু অসমৰ নাম উজ্জ্বল কৰিব পাৰে নিজৰ নাম উজ্জ্বল কৰিব পাৰে। বিনীতা চেত্ৰীলৈ মোৰ ফালৰ পৰা মই ডিব্ৰুগড়ৰ বিধায়ক হিচাপে অসম চৰকাৰৰ মন্ত্ৰী হিচাপে তেওঁক পুনৰবাৰ মোৰ ফালৰ পৰা বহুত মই আশীৰ্বাদ জনাইছোঁ। ছাৰ ৰাজ্য চৰকাৰ গৈ থাকোঁ সৰুপতা হয় ডিব্ৰুগড় যামগৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।